আপোনালোকক ধন্যবাদ। ইমান ৰাতিলৈকে যে আপোনালোকে মানে মানিকাচৰৰ প্ৰহৰী হিচাপে যে আপোনালোকে নজৰ ৰাখিছে, আপোনালোকক ধন্যবাদ। আজি আমাৰ মানকাচৰ সমষ্টিৰ চাউথ চাৰমাৰা জিলা পৰিষদত মনিৰচৰ মানে জিপিত মানে আজি বহুত ডাঙৰ এটা মিটিং হৈ গ'ল। মানে বতাহ বেয়া মানে বতৰ নেওচি মানে বেয়া বতৰ নেওচি হাজাৰ হাজাৰ মানুহ সমাগম হৈছে তাত। আপোনালোকে ভিডিঅ'বিলাক চালে গম পাব। আজি প্ৰমাণ হৈ গৈছে যে মানকাচৰ সমষ্টিত বৰ্তমানলৈকে আমাৰ মানকাচৰ সমষ্টিত 35 জিপি আছে। বৰ্তমানলৈকে প্ৰতিটো জিপত যোৱা মানুহ মই অকল দকুনুজ্জামান লাড্ডু। বিভিন্ন জিপিত মই গৈ আছো, মানে ঝগড়াচৰৰ পৰা আপোনাৰ একেবাৰে বালাডোবালৈকে মই প্ৰতি সপ্তাহত 1টা 2টা 3টা 4টা কৰি মিটিং কৰি আছো। আপোনালোকে জানে তো মোটামুটি জনসমৰ্থন একেবাৰে মোটামুটি ভালে এটা জনসমৰ্থন পাইছো। মই মানুহ মোক কৈ আছে আপুনি আগুৱাই আহক, আপুনি ভালকৈ কাম কৰি যাওক, দলেও আপোনাক বিচাৰিব আৰু আপুনি যেনেকৈ কাম কৰি আছে মানিকাচৰৰ মানুহ আপোনাক বিচাৰিব। আপুনি কোনটো ৰাজনৈতিক দলৰ হয়? আপোনালোকে জানে মই কংগ্ৰেছৰ মানুহ। যোৱাবেলি মই কংগ্ৰেছৰ পৰা টিকেট বিচাৰিছিলো, তো মোকতো টিকেট দিয়া নাই। তো কংগ্ৰেছৰ কেণ্ডিডেটো নহল মানিকাচৰত। তেতিয়াতো AIUDFক সমৰ্থন দিলে। তো আমিতো তেতিয়া মোটামুটি তেতিয়া মানে কংগ্ৰেছৰ বাহিৰত যোৱা নাই, কংগ্ৰেছৰ হৈ কাম কৰি আছো। তাহলে টিকিটটাও অপবিত্র হবে না হব? অভয় কাকা, এই মানকেশ্বরের মধ্যে কংগ্রেসের ইতিহাস দেখেন। কংগ্রেসের ইতিহাস আমরা নেতা পালে নেতা চামচা অনেক দেখলাম। আমাদের মানকেশ্বর সমষ্টির মধ্যে উল্লেখযোগ্য কয়েকজন নেতা আছে, উল্লেখযোগ্য 3-4 জন যারাই আছে। ভোট দি জয়যুক্ত কৰিলে মানিকাচৰৰ এটা উন্নতি হোৱা নাই। মানিকাচৰত আপোনালোকে চাব, ইয়াৰ আগত মই আপোনাৰ বিদ্যুতৰ কাৰণে নহলেও মই 10 বাৰ আপোনাৰ মানে মিছিল কৰিছো, প্ৰতিবাদ সাব্যস্ত কৰিছো। আজি আপোনাৰ মানে বিদ্যুৎ ঠিক হৈছে, কিন্তু এতিয়া আছে আমাৰ গৰাখহনীয়া আৰু আমাৰ এই ৰাস্তাটো আৰু বিভিন্ন প্ৰকাৰ আমাৰ অসুবিধা আছে। আমি আপোনালোকৰ জৰিয়তে আপোনালোকে যদি মোক নিৰ্বাচিত কৰে, অহা দিনত যদি কংগ্ৰেছে মোক টিকিট দিয়ে আৰু আপোনালোকে যদি মোক নিৰ্বাচিত কৰে, অহা দিনত মানিকাচৰৰ সমস্যাৰ কাৰণে আমি প্ৰাণপণ চেষ্টা কৰিম। মোৰ এটা কথা মই মানো, মোৰ দুষ্ত্ৰুটি থাকিব পাৰে, কিন্তু মোৰ অন্তৰখিনি একেবাৰে কমল, মোৰ অন্তৰখিনি একেবাৰে পবিত্ৰ। এইখিনি কৈ মই আপোনালোকক ধন্যবাদ জনাইছো। ইমান ৰাতিলৈকে আপোনালোকে বহি আছে।